নমস্কাৰ মই আহিছো আজি প্ৰাঞ্জলৰ ঘৰলৈ আসলতে নভেল কৰোনা ভাইৰাছে সৃষ্টি কৰা যি কোভিড-19 সেই কোভিড-19 সমগ্ৰ বিশ্বত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ইয়াৰ লগে লগে এটা ভয়াবহ সমস্যা এটা অত্যন্ত গুৰুত্বপূৰ্ণ সমস্যা সমাজত সৃষ্টি হৈছে যিসকল লোকে এই কোভিড-19 ৰোগত আক্ৰান্ত হৈছে এই আক্ৰান্ত হোৱা লোকসকল ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ পিছতো কিন্তু এই লোকসকলক সমাজত মানুহে অস্পৃশ্য জ্ঞান কৰিবলৈ ধৰিছে যিহেতু চৰকাৰ প্ৰশাসনে হওক বা বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে বা বিভিন্ন ধৰণৰ স্বেচ্ছাসেৱী অনুষ্ঠানে মানুহক অনুৰোধ জনাই আছে যে এই কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীক আসলতে আমি অস্পৃশ্য জ্ঞান কৰিব নালাগে আসলতে আমি এই ৰোগবিধকে অস্পৃশ্য জ্ঞান কৰিব লাগে কিন্তু বৰ্তমান সময়ত এই ৰোগীসকলক যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে মানুহৰ পৰা এতিয়া যতেই যাওক তেওঁলোকক অস্পৃশ্য জ্ঞান কৰা বহু মানুহে বহু সময়ত পৰিলক্ষিত হৈছে গতিকে মই আজি আহিছো প্ৰাঞ্জলৰ ঘৰলৈ যিহেতু প্ৰাঞ্জলৰ গোটেই ফেমিলি যিহেতু আঠজনকৈ সদস্য যিহেতু তেওঁলোকৰ কোভিড-19ৰ আক্ৰান্ত হৈছিল হোৱাৰ পিছত তেওঁলোকে কৰোনা কেয়াৰ চেণ্টাৰত আছিল হস্পিটেলত আছিল বহুদিন আজি আমি কথা পাতিম সেই কৰোনা হস্পিটেলত থকা তেওঁৰ তিতা মিঠা অভিজ্ঞতা কেনেকুৱা ধৰণৰ অভিজ্ঞতা পাইছে আৰু বৰ্তমান সময়ত বাহিৰত আহি মানুহৰ পৰা তেওঁ কেনেকুৱা ধৰণৰ মানসিক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এই সকলোবিলাক আমি কথা পাতিম মই ডাক্তৰ হৰি আপোনালোক সকলোকে ডাক্তৰ হৰি চলিফিচাৰ চেনেললৈ স্বাগতম জনাইছো আহক আমি কথা বাৰ্তালৈ আগবাঢ়ো তোমালোকৰ যেতিয়া কৰোনাত যেতিয়া আক্ৰান্ত হৈছিলা কেনেকৈ টেষ্ট কৰাইছিলা নে ক'ত টেষ্ট কৰাইছিলা একচুৱেলি প্ৰথম দিনাখন মোৰ ঘৰৰ কাষৰে এই বাইলুং ডেলিভাৰ কৰে তেখেত মোৰ খুৰা হয় তেখেতৰ মানে প্ৰথম এন্টিজেন টেষ্ট কৰিছিলে ৰেণ্ডম টেষ্ট কৰিছিলে তেওঁ কোনো চিম্পটম নাছিলে তেওঁ স্বেচ্ছাই গৈ টেষ্ট কৰিছিলে যিহেতু তেওঁ ডিপুট কৰ্মচাৰী আছিলে তেতিয়া তেখেতৰ পজিটিভ আহে আৰু সেইদিনা আছিলে আপোনাৰ 25 তাৰিখ আছিলে জুনৰ 25 তাৰিখ এইচএছৰ ৰিজাল্ট দি আছিলে ঠিক সেই সময়তে মোৰ ধৰক ৰিলেটিভৰ কিছুমান এইচএছৰ ৰিজাল্ট মানে কেণ্ডিডেট আছিলে তেওঁলোকৰ ৰিজাল্ট ললো মই খুব ভাল ৰিজাল্ট কৰিছে তাৰপাছত মই জাষ্ট পাৰ্টি খাবলৈ যাম আৰু তেওঁলোকে এনেকে যাব লওঁতে ঠিক সেই সময়তে মই লগৰ এজনে ফোন কৰিছে যে তোমালোকৰ ওচৰৰ বাইলুং ডিপু কোনো কৰ্মচাৰী এজনৰ পজিটিভ ওলাইছে তাৰপৰা মই যিহেতু আমাৰ খুৰা ওচৰত থাকি গ'লে তেওঁলোকে ফোন কৰিলো তেওঁলোকে ফোন কৰি গম পাইছো যে তেওঁই পজিটিভ যেতিয়া তেওঁ পজিটিভ বুলি গম পালো আৰু তেওঁলোকৰ ঘৰখনৰ লগত আমাৰ খুব ক্লজ ৰিলেশ্যন এটা আছে গতিকে আমি ভাবিছো তেওঁৰ পৰা আমালৈ নিশ্চয় আহিব পাৰে বা মই নাজানো যে তেওঁৰ পৰা আহিছে নে বেলেগ কাৰোবাৰ পৰা আহিছে কিন্তু যেতিয়া আমি এইটো গম পালো গোটেই আমাৰ ঘৰখন কোৱাৰেণ্টাইনত থাকিলো কোৱাৰেণ্টাইনত থকাৰ পিছত আমি তেতিয়াৰ পৰা কোনো ধৰক আপুনি পাৰ্টি কিবা মানে ওলাই যোৱা নাই তাৰপিছত আমি স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিলো আমাৰ ওচৰৰ সকলোৱে তাৰপৰা আমি গৈ গুৱাহাটী কলেজৰ যোনটো কোৱাৰেণ্টাইন চেণ্টাৰ আছে চেণ্টাৰত গৈ আপুনি আমি হেৰি কৰিলো টেষ্ট কৰিলো নেক্সট দিনা 26 তাৰিখে তাৰপিছত ৰিজাল্ট দুদিনৰ পিছত আহিছে 28 তাৰিখে ৰাতি তেতিয়া আমি গম পালো যে আমাৰ পজিটিভ হৈছে তো এই যি তুমি হস্পিটেলত থাকিলা থকাৰ পিছত ৰিকভাৰী হ'ল আহি আজি 28 দিন হ'ল ৰিকভাৰী হোৱা এই 28 দিন গোগামুখত যিহেতু আছা আৰু গোগামুখতো তুমি বজাৰ সমাৰ কৰিবলৈ হয়তো ওলাই গৈছা এই ওলাই যোৱা সময়খিনিত এনেকুৱা ধৰণৰ কিবা অসুবিধাৰ সন্মুখীন হৈছা নেকি মানুহৰ পৰা মানুহে তোমাক এনেকুৱা অস্পৃশ্য জ্ঞান কৰিছে নেকি অস্পৃশ্য কৰিছে আপোনাৰ মানে তেনেকুৱা হৈছে কিন্তু এই চেপতে প্ৰথমে মই মোৰ যি শুভাকাংক্ষী আছে বিশেষকৈ আমি যেতিয়া কোভিডত আমি আক্ৰান্ত হোৱাৰ পাছত যি আমি ট্ৰিটমেণ্ট পাইছিলো বিশেষকৈ নাৰ্ছ ডক্টৰসকল বা তেওঁলোকৰ প্ৰশাসনৰ যিখিনি মানুহ তেওঁলোকৰ আটাইকে প্ৰথমে বা মোৰ শুভাকাংক্ষী যিসকলে মোক মানসিকভাৱে শক্তি দিছিলে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো তাৰপিছত যেতিয়া আমি সুস্থ হৈ আহিলো সুস্থ হৈ অহাৰ পিছত এচাম মানুহ মই সকলোকে জেনেৰেলাইজ কৰি পোৱা নাই কিন্তু এচাম মানুহ আছে যিচাম মানুহে মানে আমাক দেখাৰ লগে লগে পলাই ধৰক মই মোৰ হোম কোৱাৰেণ্টাইন কমপ্লিট কৰাৰ পিছত মই ওলাই গৈছো ঘৰলৈ আমাৰ ওচৰতে এগৰাকী মানুহ তেওঁ বাচ্ছাটোৰ প্ৰতি ৰখি আছে যি মোক দেখিলে মোক দেখাৰ লগে লগে দৌৰ মাৰি ভিতৰলৈ সোমাই গ'ল তাৰপাছত আপোনাৰ এচামে কি কৰিছে আপোনাৰ আমাৰ সৰু বাচ্ছাকেইটা গাখীৰ গোৱালজন আহে সেই গাখীৰ গোৱালজনক আমাৰ কাষত গাখীৰ দিব মনা কৰিছে তাৰ উপৰি বিভিন্ন ধৰণৰ কথা বতৰাটো ওলাই আছে তাৰ ভিতৰত উৰা বাতৰি আছে তাৰ ভিতৰত আপোনাক কম কি এতিয়া মোৰ ধৰক আমাৰ গোটেইখিনি হস্পিটেলত থাকিলোগে হস্পিটেলত থকাৰ পাছত মোৰ ভণ্টিটো ধৰক লখিমপুৰত থাকে লখিমপুৰত দিয়া আছে থাকে তাইকো ঘৰত প্ৰচাৰ কৰিছে মানে ঘৰৰ মানুহে নহয় ওচৰৰ মানুহে তাৰপাছত ভণ্টি ইয়ালৈ তোমালোকৰ সংস্পৰ্শলৈ আহিছিল নেকি নাই ভণ্টি অহা নাছিলে নহাকেও তাক মানে আপোনাৰ 10 দিন মানৰ আগত ভণ্টি মোৰ ভাগিনজনী তাই আমাৰ ঘৰলৈ আহিছিলে থাকি গ'ল থাকি যোৱাৰ মা দেউতাই তাইক থবলৈ গ'ল কিন্তু সেইটো প্ৰায় আপোনাৰ 8-9 দিনৰ আগত গতিকে সেই সময়ত যেতিয়া তেওঁলোকে মানে স্বাস্থ্য বিভাগত যোগাযোগ কৰিলে যে মোৰ
ঘৰৰ মানুহ পজিটিভ ওলাইছে তাৰপৰা তেওঁলোকে তেতিয়া আপোনালোকে অলপ কোৱাৰেণ্টাইনত থাকক ওলাই যাব নালাগে এটা টেষ্ট কৰা কোনো এতিয়া বাৰু হেৰি নাই কিন্তু মানুহবোৰে মানে এনেই উলিয়াই দিছে যে ছোৱালীজনী ওলাই গ'ল মানে এটা ৰিউমাৰ উলিয়াই দিলে ছোৱালীজনীৰ কৰোণা ভাইৰাছ হ'ল বুলি লখিমপুৰতো তেওঁলোকে এই সমস্যাটো ফেচ কৰিব লগা হৈছে মানুহৰ পৰা মানে বিভিন্ন কথা বতৰা এনেকুৱা শুনিব লগা হৈছে ধৰক তেওঁলোকক অস্পৃশ্য জ্ঞান কৰিছে এনেকুৱা ধৰণৰ হৈছে এতিয়া আপোনাৰ গাখীৰ দিয়া চাওক গাখীৰ দিয়া তেওঁলোকে আমি আমাৰ ঘৰৰ 8জনকে মানুহ কভিডত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইনত আছো তাৰ পাছত আপোনাৰ কি হৈছে মানুহ যদি গাখীৰটো বন্ধ তেওঁলোকে নিজে ক'ব পাৰিলেহেঁতেন যে আপোনালোকে গাখীৰটো আপোনালোকে দিব নালাগে আমাক দিয়ক আপুনি ওচৰত যাব নালাগে আমি আৰু গাখীৰজনক আমি নিজে কৈছো পিছদিনাখন যেতিয়া চহৰৰ পৰা পজিটিভ ওলাইছে তাৰপৰা গাখীৰজনক আমি আহিছে তাৰপিছত আমাৰ ইয়াত পজিটিভ ওলাইছে আমাৰ ঘৰলৈ আহিব নালাগে গতিকে আঁতৰত থাকিব ৰিজাল্ট নহয় তাৰপিছত যেতিয়া তেওঁলোকে মানে কি কৰিছে যে আপোনালোকৰ মানে মংগল গাখীৰৰ কৈছে তেওঁলোকৰ ঘৰলৈ নাযাব আৰু গাখীৰ আজিলৈকে আমাৰ ঘৰলৈ অহা নাই তেওঁ 28 দিন হ'ল 28 দিনৰ পিছতো গাখীৰৰ আজিলৈকে অহা নাই না আমি যেতিয়া কোৱাৰেণ্টাইনত আছিলো সেই কোৱাৰেণ্টাইনত থকা কিন্তু গাখীৰ আমাৰ ঘৰৰ ভিতৰত সোমোৱা নাই তেওঁ গাখীৰ দিয়ে আমি বাটতলত থৈ দিওঁ তেওঁ বাটতলত গাখীৰ দি যায়গৈ তাৰ পাছত মানুহে মানে এটাকে ক'ব পাৰিলেহেঁতেন যে আপোনালোকে গাখীৰটো তেওঁলোকে দিব না আমাৰ ঘৰতে দিয়ক আমি তেওঁলোকক দিম তেওঁলোকক সহায় কৰক মই মোৰ বুলি ক'ব জানে প্ৰতিজন ৰোগীৰ পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গৈছো তেতিয়া এনেকুৱা নকৰিলে কিন্তু কৈছে কি এনেকুৱা নাযাব এনেকুৱা বন্ধ কৰি দিছে যে নাযাব দুদিন আমাক গাখীৰ দিয়া নাই তাৰপৰা গাখীৰ গোৱালজনক যেতিয়া সুধিছো কেছটো যে কি হ'ল আপোনালোকে কেলে আমাক গাখীৰ নগ'ল আপোনালোকৰ গোটেই পজিটিভ আহিছে গতিকে পজিটিভ পেচেণ্ট আছিলে তাৰপৰা তেনেকে মানে মানুহক কৈ দিছে সেইটো মানে নকওক কেলে যাতে আমাৰ এতিয়া সমস্যাটো চাওক আমি এতিয়া মানে কি হয় আপোনাৰ সুষম আহাৰ পাব লাগে বোলে মোৰ বাচ্চাটো মোৰতো 2.5 বছৰীয়া এটা ল'ৰা আছে তাৰপৰা মোৰ দাদাৰ ল'ৰা এজন 1.5 বছৰীয়া ছোৱালী আছে সিহঁতি সেইখিনি গাখীৰ নাপায় উৎপাত কৰি আছে এতিয়া মই গাখীৰ কোপা নিদিওঁ মইতো ওলাই যাব নোৱাৰো গতিকে ওচৰৰ কিছুমান মানুহ মই সকলোৱে কোৱা নাই দেই বহুতে আমাক সহায় কৰিছে কিন্তু ধন্যবাদ দিছো সকলোকে কিন্তু এচাম মানুহ আছে সেই এচাম মানুহকে কৈছো এনেকুৱা কিছুমান মানে কৰিব নালাগে তেওঁলোকে যিহেতু শিক্ষিত মানুহ কিছুমানে কৰিছে এতিয়া আমাৰ প্ৰাঞ্জল আচলতে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সময়ত উপসভাপতি আছিল আৰু লগতে শিক্ষা সম্পাদক আছিল তেওঁ সামাজিকভাৱে যথেষ্ট এক্টিভ এজন যুৱক আৰু তেওঁৱে আচলতে সমাজৰ পৰা বহু ধৰণৰ এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰৰ সন্মুখীন হৈছে আচলতে তেওঁ নবেল কৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত এই মানুহঘৰক যিহেতু 2 বছৰীয়া 2.5 বছৰীয়া সৰু শিশু আছে গতিকে এই শিশুসকলক যিহেতু সুষম আহাৰ প্ৰয়োজন গাখীৰ অত্যন্ত প্ৰয়োজন গতিকে গাখীৰ দিবলৈ অহা গোৱালকো তেওঁলোকে বাটৰ পৰা ঘূৰাই পঠিয়াইছে আচলতে তেওঁলোকে ঘৰলৈতো আহিব নিদিয়ে ৰাস্তাতে পথতে এটা বাচন থৈ দিয়ে তাতে গাখীৰ দি গোৱালে গাখীৰ দি যায় আৰু সেইটো কৰাৰ পৰা বিৰত আছিল এইটো এটা অত্যন্ত অমানৱীয় কাম আৰু মই অকল প্ৰাঞ্জল বুলিয়ে নকওঁ যিহেতু হাজাৰ হাজাৰ মানুহ এই নবেল কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে গতিকে এই আক্ৰান্ত হোৱা ব্যক্তিসকল পুনৰ সুস্থ হৈ উঠিছে উঠাৰ পিছত এই মানুহখিনিক যাতে কোনেও হীনমান্যতা দৃষ্টিৰে নাচায় তাৰ কাৰণে মই আপোনালোকক সকলোকে অনুৰোধ জনাম তেওঁলোকক সহায় কৰাটো আমাৰ অত্যন্ত প্ৰয়োজন হয় তেওঁলোকৰ ঘৰলৈ গাখীৰ দিবলৈ আহিব নালাগে যিজন গাখীৰ দিব বা যিকোনো ধৰণৰ সামগ্ৰী দিয়া মানুহ ঘৰলৈ আহিব নালাগে কিন্তু আমি ওচৰ চুবুৰীয়া যিখিনি মানুহ আছো ওচৰৰ যিখিনি আমি নাইবৰ আছো তেওঁলোকে হয়তো সেই গাখীৰটো নি আমি তেওঁলোকৰ পদূলি মুখত হয়তো বাচনত তেওঁলোকে ৰাখি থোৱা বাচনত আমি নিশ্চিতভাৱে থৈ যাব পাৰো আৰু ভাল হৈ অহাৰ পিছতো এতিয়া শুনিবলৈ পাইছো যে ভাল হৈ অহাৰ পিছতো তেওঁলোকক দেখিলে মানুহ পলায় এনেকুৱা ধৰণৰ যি কাৰ্যপন্থা এইবিলাকে কিন্তু সেই মানুহজনক যথেষ্ট মানসিক অশান্তি দিয়ে মানসিক আঘাত দিয়ে এই কাম কৰাৰ পৰা যাতে আমি সকলো বিৰত থাকিব লাগে তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাম এইখিনিতে আৰু এটা কথা তুমি যিহেতু কৰোণা হস্পিটেলত যথেষ্ট দিন থাকিলা বহু মানুহে মানে অভিযোগ কৰে যে হস্পিটেলত চিকিৎসক নাৰ্ছ আদিয়ে মানে ৰোগীসকলক চোৱাৰ ক্ষেত্ৰত হেমাহি কৰে বা বহুদিন তেনেকৈ অকলে থাকিব লগা হয় কথাবিলাক কিমান সঁচা একচুৱেলি আপোনাৰ যিমান যি হ'ল আপোনাৰ ঘৰৰ নিচিনা হেৰি মানে পৰিৱেশ কেতিয়াও হস্পিটেলত নাপায় বিশেষকৈ আপোনাৰ আৰু মই এইখিনিতে আপোনাক কওঁ তেওঁলোকো যিহেতু একোজন মানুহ কভিড যোদ্ধাসকলৰ কথা কৈছো তেওঁলোকে নিজেও ভয় কৰে নিজৰ জীৱনত তেওঁলোকৰ পৰিয়াল আছে গতিকে তেওঁলোকে হয়তো আমাৰ ওচৰত আহি ৰখিব নোৱাৰিব পাৰে কিন্তু আহিছে মই নাহে বুলি নাকোৱা তথাপিও তেওঁলোকৰ এটা ভয় আছে আমাৰো ধৰ আমি মানে এক্সপেক্ট কৰাটো ঠিক নহয় যিহেতু আমি সুস্থ হৈ আছো গোটেইখিনি তেওঁলোকে নিয়মমতে আহি কিন্তু এটা গেট মেইনটেইন কৰে বাৰু ডিষ্টেন্স মেইনটেইন কৰি ৰাখে তাৰপিছত আমিও আমাৰ এজন ঘৰৰে ডক্তৰ এজন যি হলো আমি আইচলেশ্যনত থাকোঁতে পালো তেওঁতো আমাৰ ওচৰে পাজৰে ঘূৰি ফুৰিছে আহি তেওঁৰ পৰা আমি একো অসুবিধা পোৱা নাই তেওঁলোকৰ পৰা বাকী তেওঁলোক আহে ইমান তেনেকুৱা এটা পৰিৱেশ নাই
কিন্তু প্ৰথম অৱস্থাত আপোনাৰ বিশেষকৈ খাদ্যখিনিৰ কথা মই ক'বলৈ যাওঁ খাদ্যৰ প্ৰথম ৰাইট খাদ্যটো এটা মেইন আচলতে নবেল কৰোনা ভাইৰাছৰ যিহেতু কোনো ধৰণৰ চিকিৎসা নাই COVID-19 ৰোগৰ কোনো ধৰণৰ চিকিৎসা নাই ইয়াৰ ভেকচিন আৱিষ্কাৰ হোৱা নাই ইয়াৰ কোনো ধৰণৰ মেডিচিন আৱিষ্কাৰ হোৱা নাই এইটো সময়ত একমাত্ৰ চিকিৎসা হৈ গ'ল সাৱধানতা সচেতনতা আৰু 2 নম্বৰ কথা হ'ল প্ৰধান বস্তুটোৱে হ'ল খাদ্য সুষম খাদ্য কিন্তু মানুহক অত্যন্ত প্ৰয়োজন চাফ চিকুণতাৰ অত্যন্ত প্ৰয়োজন এই কথাখিনি জানিব বিচাৰিম যে তুমি যেতিয়া COVID-19 যি কেয়াৰ চেণ্টাৰত আছিলা হস্পিটেলত আছিলা তেতিয়া সেইটো সময়ত চাফ চিকুণ আছিল নে হস্পিটেল বা যি স্নানাগাৰ যি শৌচাগাৰ এইবোৰ চাফ চিকুণ আছিলে নে নাই বা সুষম আহাৰ দিছিলে নে নাই এই গোটেই কথাখিনি জনালে ভাল হ'ব আমাক দিছিলে আপোনাৰ ধেমাজি অসামৰিক চিকিৎসালয়ৰ যোনটো পুৰণা ভৱন আছিলে সেই পুৰণা ভৱনত আমাক ৰাখিছিলে মোটামুটি চফাই ইমান বেয়া নাই কিন্তু তেওঁলোকৰ ধৰক যিখিনি চফাই কৰ্মী প্ৰায় চফা কৰে চেনিটাইজ কৰি থৈ যায় সেইখিনি দিনত মানে ইমান অসুবিধা পাইছো বুলি মই নাভাবো বা ইমান অসুবিধা পোৱাও নাই যিহেতু এটা গোটেই সকলোখিনি এটা দুটা মানে আপোনাৰ বাথৰুম বা লেট্ৰিন ইউজ কৰিবলগীয়া হয় যদি অকণমান লেতেৰা হোৱাটো স্বাভাৱিক কথা আৰু নিজেও চফা কৰি আছে মোৰ মায়েও চফা কৰি আছে তাৰপাছত আপোনাৰ তেওঁলোকৰ মানুহ চফা কৰিছে এইটো আমি কেতিয়াও ক'ব নাযাওঁ দ্বিতীয়তে খোৱাৰ আপোনাৰ খাদ্যখিনি আমাক মানে প্ৰথম অৱস্থাত আমি প্ৰথম 7 দিন বহুত বেয়া পালো মানে ধৰক আপোনাৰ আমি ভাবিছিলো কি প্ৰথম গৈছো দিব চাগে লাহে লাহে ভাল অলপ খোৱা বোৱা কিন্তু দেখিলোগে আপোনাৰ মছলা কোবত জ্বলা কোবত আপুনি ভাত খাব নোৱাৰে তাৰপাছত সেইকেইদিনতে আপোনাৰ প্ৰায় আমি 4-5 দিন তেনেকে খালো প্ৰায় 7 দিন মানে হ'ল এনেকুৱা 4-5 দিনৰ পিছত আপোনাৰ কি হ'ল আমাৰ বিশালৰ যিখিনি কিছুমান ধৰ্মাজীয় লোকেল ল'ৰা কিছুমান আক্ৰান্ত হৈ আহিলে তেওঁলোকেও মানে কমপ্লেইন দিলে তেওঁলোকৰ মাজত কোনোবা এজন আছিলে আপোনাৰ হিটলাৰ শইকীয়া বুলি এজন তেওঁৰ কাৰণে সদায় পিছলৈ ভালকে খাবলৈ পালো তাৰপৰা বিশেষ খাবলৈ মানে মানুহকতো তাত আমি মাছ মাংস খাই দিলেও খাবলৈ যাওঁ কিন্তু আমাক এটলিষ্ট ৰাখিছে যিহেতু তেওঁলোকে খাব মানে উপযুক্ত হিচাপে কিছুমান খাদ্য সামগ্ৰী দিলে আমি ভাল পাওঁ তেওঁলোকে জ্বলা খায় এতিয়া মোৰ ল'ৰাটোৱে ভাত খাব নোৱাৰে আপোনাৰ এগঢ়া ভাত মুখত নিব জ্বলা খাব নোৱাৰো বুলি কান্দি দিয়ে গতিকে আৰু তেওঁলোকৰ কাৰণে প্ৰথম অৱস্থাত একো মানে সৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে একো বেলেগো দিয়া নাই আমি যি দিছে তেওঁলোকে সেইখিনি দিছে আৰু আপোনাৰ চাউলটো মানে ডাঙৰ বুলি কিছুমান অসুবিধা থাকিব আমি মানি লৈছো অসুবিধা থাকিব কিন্তু অসুবিধা বুলি ক'বলৈ গ'লে আমি জনা মতেতো আমাৰ নামত প্ৰতিজন ৰোগীৰ নামত পইচা আহে গতিকে সেই পইচাটো ভালদৰে ব্যৱহাৰ কৰক তেতিয়া কিন্তু সেইটো নাই কৰা যেতিয়া এসপ্তাহ মানৰ পিছত যেতিয়া গোটেই মানুহখিনিয়ে মানে এটা ধৰক কমপ্লেইন দিলা হুলস্থুল লগালে তাৰপিছৰ পৰা আপোনাৰ খোৱাটো মোটামুটি ভাল হ'ব মানে আমি মানে ধৰক আমি 13 দিন তাত থাকিলো 13 দিনত 5 দিন মান ভালকে খাবলৈ আচ্ছা এতিয়া ঠিকে আছে যিহেতু খাদ্য সুষম আহাৰ অত্যন্ত প্ৰয়োজন কৰোনা ৰোগী COVID-19 আক্ৰান্ত ৰোগী আৰু বহু ক্ষেত্ৰত আমি এতিয়াও অভিযোগ উত্থাপিত হৈ আছে চিলাপথাৰত আছে আমাৰ যি কোভিড কেয়াৰ চেণ্টাৰ আছে চিলাপথাৰত ধেমাজিত আছে যথেষ্ট বিভিন্ন জায়গাত বিভিন্ন ঠাইত এই কোভিড কেয়াৰ চেণ্টাৰ আছে এই কেয়াৰ চেণ্টাৰ বিলাকত যিবিলাকে খাদ্য যোগনীয়াৰ যিবিলাক ঠিকাদাৰ আছে তেওঁলোকে অত্যন্ত খাদ্যটো ভাল দিব পাৰে চৰকাৰে খাদ্যৰ নামত এজন ব্যক্তিৰ নামত প্ৰতিদিনত 500 টকাকৈ দিয়া বুলি আমি গম পাইছো গতিকে সেই পইচাটোৱে যাতে সুষম খাদ্য দিয়ে সেই কথাটোলৈ লক্ষ্য ৰাখিব লাগে ইতিমধ্যে তেওঁ ক'লে তেওঁ 1 বছৰীয়া আৰু 2 বছৰীয়া দুটা শিশু আছে সেই শিশুকিটাক ডাঙৰ মানুহে খোৱা খাদ্য দিয়ে য'ত নেকি অত্যন্ত জ্বলা আৰু তেওঁলোকে খাব নোৱাৰে আৰু এনেকুৱা অৱস্থাত মানুহৰ অৱস্থা আৰু বেয়া হ'ব যদি কেনেবাকৈ কৰোনা ভাইৰাছৰ সংক্ৰমণ দ্ৰুত হ'বলৈ হয় বা ভয়াৱহ হ'বলৈ হয় তেতিয়া কিন্তু তেওঁ অৱস্থা সংকটজনক অৱস্থালৈ তেওঁ গতি কৰিব গতিকে এই ক্ষেত্ৰত আমি সচেতন হ'ব লাগে আৰু এটা কথা হঠাতে অভিযোগ উঠে যে খুব লেতেৰা শৌচাগাৰ লেতেৰা স্নানাগাৰ লেতেৰা প্ৰাঞ্জলে ক'লে প্ৰাঞ্জলৰ মাক যিহেতু তাত আছিলে প্ৰাঞ্জলৰ পত্নী যিহেতু আছিলে তেওঁলোকে নিজে সেই শৌচাগাৰ স্নানাগাৰ চাফা কৰি ৰাখে যিহেতু আমাৰ নিজৰ স্নানাগাৰ শৌচাগাৰ আমি নিজে সদায় চাফা কৰি ৰাখো প্ৰতিদিনত আমাৰ সকলোৰে দায়িত্ব আছে আমাক কোভিড কেয়াৰ চেণ্টাৰত ৰাখিছে হেতুটো আমাৰ নিজৰ ঘৰ নহলেও নিজৰ ঘৰ হিচাপে আমি ভাবি লৈ তাক আমি সাফ চিকুণ কৰি ৰখাটো কিন্তু আমাৰ প্ৰতিজন মানুহৰ দায়িত্ব আছে গতিকে কোভিড কেয়াৰ চেণ্টাৰত যিসকল আছে তেওঁ সকলোলৈকে অনুৰোধ জনাম তেওঁলোকেও যাতে এই কামটো নিশ্চিতভাৱে কৰক মানে কি আপোনাৰ তেওঁলোকৰ সহায় কৰ্মীসকলে যথেষ্টখিনি কৰি আছে নাই নহয় কিন্তু তথাপিও তেওঁলোকে এটা নিৰ্দিষ্ট সময়তে আহে তেওঁলোকতো এনি টাইম সেই পিপি কিট পিন্ধি থকাটো সম্ভৱ নহয় গতিকে তেওঁলোকে যিসকল ৰোগীয়ে তেওঁলোকে নিজেও অলপ চাফ চিকুণকৈ থাকিলে নিজৰ কাৰণে সুবিধা হয় আৰু মই আপোনাৰ এইখিনিতে কওঁ যেতিয়া আমাৰ খাদ্যৰ কথাটো এটা লাগি গ'ল যেতিয়া আমাৰ এই প্ৰণৱ হাজৰিকা ছাৰ যেতিয়া আমাৰ তাত গৈছিলে তেওঁলোকে নিজে তত্ত্বাৱধানত মোৰ
আমাৰ বাচ্চাকেইটাৰ কাৰণে হয়। মানে চেৰেলেক এনেকুৱা ধৰণৰ ধৰক আপেল তেওঁ বহুতখিনি বস্তু যোগান ধৰিছে হয় মই শুনিবলৈ পাইছো এতিয়া যিহেতু নবেল কৰোনা ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত চলি আছে বিভিন্ন জায়গাত আমাৰ গোগামুখতো ভয়াৱহ গণ সংক্ৰমণ হৈছে এতিয়া কেইদিনমানৰ আগতে আজি 3 দিন হ'ল নেকি গোগামুখ থানাত 18 জনকৈ পুলিচ কনিষ্টবল আৰু ওচৰতে কেইবাজনো মানুহ যিহেতু আক্ৰান্ত হৈছে কৰোনা ভাইৰাছৰ এইটো সময়ত কিন্তু ডক্টৰসকলে যথেষ্ট মানুহক ৰোগী চোৱাৰ ক্ষেত্ৰত মানে যথেষ্ট তেওঁলোকে ভয় খাইছে আচলতে তেওঁলোকেও মানে তেওঁলোকোতো আমাৰ নিচিনা একে মানুহ নাই আৰু এই ক্ষেত্ৰত মই বহু পেচেণ্টৰ পৰা অভিযোগো পাইছো মোৰ ওচৰত বহু পেচেণ্ট আহিছে আঁতৰৰ পৰাই তেওঁলোকক চাই পঠাই দিছে কিন্তু আমাৰ যি প্ৰণৱ হাজৰিকা ছাৰ তেওঁ আমাৰ গোগামুখৰ চিকিৎসক ধেমাজি কোভিড কেয়াৰ চেণ্টাৰত বিশেষভাৱে তেওঁ নিয়োজিত হৈ আছে তেওঁ ৰোগীসকলক ওচৰৰ পৰা চোৱা মেলা কৰি যথেষ্ট তেওঁ মানৱীয়তা দিশটো প্ৰদৰ্শন কৰিছে বুলি আমি গম পাইছো তেওঁলোক অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছো আৰু লগতে সকলো ৰোগীলৈ আমি অনুৰোধ জনাম যাতে সেৱাৰ ক্ষেত্ৰত কিছু হিনদেৰি হলেও তেওঁলোকে যাতে মনত মানসিক যাতে মনত যাতে তেওঁলোকে দুখ অনুভৱ কৰি থাকিব নালাগে তেওঁলোকো মানুহে যিহেতু এটা পিপিটি পিন্ধি থকা 24 ঘণ্টা পিন্ধি থকাটো কোনো পধ্যে সম্ভৱ নহয় এটা সময়তহে তেওঁলোকে আহিব আহি চাফ চিকুণ কৰি থৈ যাব বাকিখিনি কিন্তু আপোনালোকৰো দায়িত্ব আছে আপোনালোকে নিজেও চাফ চিকুণ কৰি ৰাখিব তাকে আপোনালোকক অনুৰোধ জনাম আচ্ছা তুমি যেতিয়া কোভিড কেয়াৰ চেণ্টাৰত কোভিড হস্পিটেলত আছিলা তেতিয়া তোমাক মানুহে ফোন কৰিছিলে বা ফোন কৰি খবৰ খাতি লৈছিলে নে বা কেনেকুৱা ধৰণৰ ৰেসপন্স আছিলে মানুহবিলাকৰ বা তুমি ফোন কৰিছিলা যেতিয়া বেলেগ মানুহক কিবা কাৰণত বা কিবা কথাত যেতিয়া ফোন কৰা তেতিয়া তেওঁলোকৰ ৰেসপন্স কেনেকুৱা পোৱা তুমি বিশেষকৈ এটা বিশেষকৈ ভাল লাগিলে কি আমি যেতিয়া পৰিয়ালৰ আটাই যেতিয়া কোভিড আক্ৰান্ত হৈ পেলাই আমি হস্পিটেলত যেতিয়া হস্পিটেলাইজ হৈ আছিলো তেতিয়া প্ৰায় যথেষ্ট সংখ্যক মানুহে ফোনত খবৰ লৈছে প্ৰায় খবৰ লৈ থাকে তাৰপিছত কিন্তু তাৰ মাজতে কিছু সংখ্যক মানে মানুহ কি হৈছে এই ধৰক আমাৰ এতিয়া কিছুমান নিউজ চেনেলবোৰ ওলাই থাকে যে আমুকত আমুক ভাইৰাছ আহিলে কৰোনা হোৱাৰ পাছত ধৰক শিশুবোৰক এনেকে আক্ৰান্ত কৰে নতুন এটা ভাইৰাছ আহিছে নতুন এটা বেমাৰ হৈছে শিশুবোৰ আমুক মৰিছে তাৰপিছত ধৰক কৰোনা হলে মানুহৰ এনেকে এনেকে মানুহখিনি মৰে এই তেনেকুৱা কিছুমান ভিডিঅ' মোবাইলে শ্বেয়াৰ কৰি আছে আচ্ছা গতিকে সেই সময়ত মই এনেই মানুহবিলাক ভাঙি আছো বিশেষকে চাওক মোৰ পৰিয়ালৰ 8টা মোৰ মামাৰ পৰিয়ালৰ মুঠতে সৰু বাচ্চা মিলা টোটেল 18টা আৰু মোৰ ওচৰৰ পাজৰ 11 তেনেকে কৰি কেৱল 25 প্ৰায় 28টা মান মানুহ আমি তাত আছো গতিকে সেই সময়ত মানসিকভাৱে মই কিমান কেনেকুৱা এটা চিটুৱেশ্যন আছো মই আপোনাক বুজাব নোৱাৰো এইপিনে মা দেউতা আছে বাচ্চাটো আছে দাদাৰ ছোৱালীজনী আছে গতিকে মানে বিভিন্ন ধৰণৰ ভয় ভাৱ এটা মনত আহি থাকে সেই সময়ত যেতিয়া আপুনি এনেকুৱা কিছুমান ভিডিঅ' মোলে আপুনি হোৱাটছআপৰ জৰিয়তে বা অন্য ফেচবুকৰ জৰিয়তে যদি দিবলৈ যায় সেইবিলাক চাই মই অত্যন্ত মানে আপোনাৰ বেলেগ এটা পৰিস্থিতিৰ সন্মুখীন হৈছো কি হ'ব মোৰ সৰু 2.5 বছৰীয়া বাচ্চা আছে 1.5 বছৰীয়া বাচ্চা আছে ইহঁতৰ কিবা হ'ব নেকি ইফালে আছে মুকলিকে প্ৰকাশ কৰিব নোৱাৰে কথাবিলাক লগত গতিকে মই সেইটো অনুৰোধ জনাম যাতে নেক্সট যদি আপোনালোকে কোনোবা তেনেকুৱা ৰোগী চিনাকিও থাকে বা আপুনি চিনি আপোনাৰ পৰিয়ালৰ হয় অন্ততঃ তেনে ধৰণৰ ভিডিঅ' আপুনি শ্বেয়াৰ নকৰিব বা তেনে ধৰণৰ ভিডিঅ' তেওঁলোকক নিদিব আৰু পৰাপক্ষত মই আপোনাক কওঁ সেই সময়ত মইতো প্ৰায় ফেচবুকটো চাবলৈ বাদ দি দিছিলো ফেচবুক চাই মানে দেখিব যে আপুনি মানুহ ইমান আক্ৰান্ত হ'ল মানুহ ইমান মৰিছে এনেকুৱা ধৰণৰ ভিডিঅ' গতিকে মই কোভিড আক্ৰান্ত যিসকল আক্ৰান্ত হৈ আছে তেওঁলোককো অনুৰোধ জনাম আপোনালোকে যাতে সেইকেইদিন বিশেষকৈ নিউজ চেনেলবিলাক আৰু আপুনি এই ফেচবুকটো চোৱাৰ পৰা আপোনালোকে বিৰত হওক নহ'লে হয়তো আপোনালোকে মানসিকভাৱে বেছিহে মানে হতাশাগ্ৰস্ত হ'ব ৰাইট অত্যন্ত গুৰুত্বপূৰ্ণ কথা যিহেতু সেইটো সময়ত নবেল কৰোনা ভাইৰাছত তেওঁলোক আক্ৰান্ত হৈ আছে কোভিড-19 ৰোগত তেওঁলোক আক্ৰান্ত হৈ আছে সেই সময়টোত এজন কোভিড-19ত আক্ৰান্ত ৰোগীক আমি এজ এ ৱেল উইচাৰ হিচাপে বা আমি তেওঁৰ বন্ধু হিচাপে আমি তেওঁৰ মানে শুভচিন্তক হিচাপে আমি নিশ্চিতভাৱে এটা কাম কৰিব লাগে তেওঁ সদায় আমি উদগনি যোগোৱা তেওঁলোকক আমি কথা ক'ব লাগে প্ৰাঞ্জলে এতিয়া কৈছে যি সময়ত তেওঁলোক কৰোনা হস্পিটেলত তেওঁলোক কৰোনা ৰোগী আক্ৰান্ত হৈ আছে এডমিট হৈ আছে সেইটো সময়ত আচলতে আমি মানুহ কৰোনা ভাইৰাছত ইমান মৃত্যু হৈছে আৰু ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত সৰু সৰু ল'ৰা ছোৱালী আক্ৰান্ত হয় যিহেতু তেওঁৰ পুত্ৰ সন্তান আছে বা তেওঁৰ সৰু শিশু আছে আৰু সেই শিশুক লৈ তেওঁ উদ্বিগ্ন হৈ আছে যে মোৰ এজন দেউতাক বা এগৰাকী মাতৃয়ে তেওঁলোকৰ নিজক বেছি চিন্তা নকৰে কিন্তু তেওঁ শিশুকেইটাক বেছি কেয়াৰ কৰে তেওঁলোকৰ কিবা হ'ব নেকি সেই চিন্তাতে হয়তো তেওঁলোক বিভূতিত পৰি যায় আৰু এইটো সময়ত যদি আমি এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰোঁ যে মানুহ মৰি আছে কিবা হৈ আছে
এইবিলাক ভিডিঅ' যদি তেওঁলোকক পঠাওঁ নিশ্চিতভাৱে তেওঁলোক মানসিকভাৱে ভাগি পৰিব যিহেতু তেওঁলোকক এই সময়ত মানসিক শক্তি যোগোৱাটো আমাৰ সচেতন আৰু সুনাগৰিক হিচাপে এইটো আমাৰ দেশৰ নাগৰিকৰ দায়বদ্ধ গতিকে আমি এজন দায়বদ্ধ নাগৰিক হিচাপে তেওঁলোকক সদায় আমি উৎসাহিত কৰিব লাগে যে ক'ব লাগে এই কোভিড-19 ৰোগ একো নহয় কোনো প্ৰয়োজন নাই ভয় কৰা ইয়াত খালি প্ৰিপাৰেচন লৈ থাকক আপোনালোকে সাৱধান হৈ থাকক মাস্ক ব্যৱহাৰ কৰি থাকক গৰম পানী খাওক আমি এনেকুৱা কিছুমান ভাল ভাল দিহা পৰামৰ্শ তেওঁলোকক প্ৰদান কৰিব লাগে য'ত নেকি কৰোনাৰ বিৰুদ্ধে যিবিলাক আমাৰ 70 ঊৰ্ধৰ আমাৰ ককা আইতাহঁত 80 ঊৰ্ধৰ ককা আইতাহঁতে আমাৰ এই কৰোনাক পৰাভূত কৰি পিনি তেওঁলোক সুস্থ হৈ উঠিছে এই মানুহবিলাকৰ উদাহৰণ দি তেওঁলোকক মানসিকভাৱে অতি শক্তিশালী কৰি তুলিব লাগে তেতিয়া তেওঁলোকে এই কোভিড-19ক হয়তো যদি 15 দিনত ভাল হ'ব লগা থাকে তেনেকুৱা এজন ব্যক্তি কিন্তু তেওঁ উৎসাহিত কৰি থকা বা মানসিকভাৱে সবল থকা ব্যক্তি এজন কিন্তু 5 দিন বা এসপ্তাহত তেওঁ ৰিকভাৰী কৰাটো কিন্তু সম্ভৱ গতিকে আপোনালোক সকলোকে অনুৰোধ জনাম এনেকুৱা কাম যাতে কোনেও নকৰে যদি কোনোবা মানুহ আক্ৰান্ত হৈ হস্পিটেলত আছে তেওঁলোকক এনেকুৱা ধৰণৰ কৰোনাত মৃত্যু হোৱা নিউজ বা কৰোনা ভাইৰাছে সংক্ৰমণ কৰি মানুহক বেয়া অৱস্থালৈ লৈ যোৱা এইবিলাক নিউজ তেওঁলোকক নিদিব হোৱাটছআপ ফেচবুক ছ'চিয়েল মিডিয়াই হওক য'তে হওক এইবিলাক নিউজ আপোনালোকে প্ৰদান নকৰিব ইয়াৰ বিৰুদ্ধে যিবিলাক ভাল ভাল কথা আছে সেইবিলাকে আপোনালোকে শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাম আচ্ছা প্ৰাঞ্জল তুমি যেতিয়া হস্পিটেলত আছিলা তেতিয়া আমাৰতো বহুত চিনাকি মানুহ আছে হস্পিটেলত যি কৰোনা হস্পিটেলত তেতিয়া তেওঁলোকৰ ৰেছপন্স কেনেকুৱা পাইছিলা তোমাৰ লগৰে হওক বা তোমাৰ যি ডিউটিত থকা কোনোবা যিসকল আমাৰ কোভিড যোদ্ধা আছে তেওঁলোকৰ সহযোগিতাটো কেনেকুৱা পাইছিলা বা তোমাৰ লগত আক্ৰান্ত হোৱা যি মানে ৰুমমেট আছিল ধৰক তুমি যি কৰোনা হস্পিটেলতো বেলেগ কৰোনা ৰোগী আছিল সেই পেচেণ্টবিলাকৰ লগত মিলামিছা কৰিব পৰা হৈছিল নে নহৈছিল বা তেওঁলোকে সহায় আগবঢ়াইছিল বা কেনেকুৱা ধৰণৰ কোঅৰ্ডিনেশ্যনটো আছিলে তোমালোকৰ লগত সেই কথাটো অলপ ক'লে ভাল হ'ব এতিয়া মানে আমি যেতিয়া আক্ৰান্ত হৈছিলো তেতিয়া প্ৰথম কথাটো হ'ল আপোনাৰ আমি গোগামুখৰে হওক বা ফোনতে হওক বা আপোনাৰ মাত কথা মানে আমাক আমিতো একো বস্তু নিব পৰা নাছিলো সামগ্ৰীৰ পিছত কিছুমান তেনেকে গৈও মানুহে আমাক লগ কৰিছিলে মানে কি থকা আমি ভিতৰত আছিলো আমাৰ কিবা বস্তু নিলে প্ৰয়োজনীয় বস্তুবোৰ ধৰক দি থৈ গৈছিলে বা ফোনত পিছত কথা পাতিছিলে তেনেকে গোগামুখৰ প্ৰায় মই ভাল পোৱা মানুহ মই গম পালো যে মোক বহুত মানুহে ভাল পায় গতিকে সেই সুযোগতে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো বিশেষকৈ এইখিনিতে মই ক'ব লাগে মোৰ লগৰকেইটা এটা আপোনাৰ ঘৰৰ শইকীয়া সি নিজে কোভিড আক্ৰান্ত ই ধেমাজি লখিমপুৰ চিভিল হস্পিটেলত আক্ৰান্ত হৈ আছে সি কিন্তু যিহেতু সি হেল্থ ডিপাৰ্টমেণ্টৰ মানুহ আছিলে এডমিনিষ্ট্ৰেটৰ মানুহ সৌৰভ শইকীয়া হয় সি ফোনৰ যোগেৰে হওক মানে বাৰু আপোনাৰ মানে ফোনৰ জৰিয়তে সিটো নিজে ওলাব নোৱাৰে সি বেলেগক ফোন কৰি মোৰ অসুবিধা বিভিন্ন খবৰ ৰাখিছিলে তাৰ উপৰিও মোৰ সখী শশাংক সোণোৱাল সিও কোভিড যোদ্ধা এই লেপটে হয় তাৰপৰা সি আপোনাৰ কি কৰিছে নিজে ইমান কৰ্মব্যস্ততাৰ মাজতো সি প্ৰায় 3-4 দিন মোৰ ওচৰলৈ গৈছে গৈ বিভিন্ন ধৰণৰ প্ৰয়োজনীয় বস্তুবোৰ যোগান ধৰিছে যদিও আমি যেতিয়া মুখামুখি হ'ব ওচৰাওচৰি হ'ব পাৰে ধৰক সি মই দূৰত আছো সিও দূৰৰ পৰা মোক বস্তুবোৰ দিছে মোৰ পৰিয়ালৰ মানুহবোৰ মোৰ সহঘৰৰ মানুহবোৰ তেওঁলোকেও যথেষ্ট হেৰি মানে সহযোগ কৰিছে দেউতাৰ বন্ধু প্ৰায় মানুহবোৰে আমাক খুব মানে আপোনাৰ ভালকে ব্যৱহাৰ কৰিছে আৰু ভিতৰৰ যিখিনি পেচেণ্ট মানে কি প্ৰায় আমাৰ ঘৰৰ মানুহখিনি আপোনাৰ ওচৰ পাজৰ মানুহ আমাৰ তাত থাকোতে বাহিৰৰ অকল আমাৰ যোনটো পাৰ্ট দিছিলে সেই পাৰ্টটোত অকল জোনাই ছোৱালী এজনী আছিলে বাকী আমাৰ গোগামুখৰ মানুহ চব আৰু এইপিনে মাছখোৱা জোনাই তেলে মানে কৰি বেলেগ মানুহ ধৰক আপোনাৰ 8-9জন মান বেলেগ মানুহ বাহিৰা মানুহ আছিলে বাকীবোৰ চব আমাৰ চিনাকি হলেও কিন্তু আমি ইজনে সিজনৰ ওচৰত যাব নোৱাৰো বা আপোনাৰ এটা গেপ মেইনটেইন কৰি চলিব লগা হয় যেতিয়া ভাত আনিব যাওঁ ধৰক তেতিয়া চিনি লগ পাওঁ বিভিন্ন অসুবিধাৰ বিষয়ে সোধো যিমান পাৰো তেওঁলোকক সহায় কৰিবলৈ চাওঁ আন মানুহবোৰক চিনাকি বুলি কথা নাই যিহেতু আমি প্ৰত্যেকজনে এটা বিপদত সোমাই আছো প্ৰত্যেকেই কোনোবাই কিবা পোৱা নাই ধৰি লওক কিছুমানে ধৰক আপোনাৰ নাৰ্ছৰ লগত কথা পাতিবলৈ মাতিব নোৱাৰে তেওঁলোক ইটোৱেটো সহায় কৰি দিয়ে ভাল লাগিছিলে বাৰু এইটো তাৰতো কৰ্পৰেশ্যনটো খুব ভালেই আছিলে মানুহৰ লগত একো হেৰি নাছিলে সেইটো ফালৰ পৰা ভাল পাইছিলো ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে তেওঁলোকক যথেষ্ট সহায় আগবঢ়াই আছে অকল তেওঁলোককে বুলিয়েই নহয় সমগ্ৰ অসমত আমাৰ যিসকল কোভিড-19ত আক্ৰান্ত হৈছে তেওঁলোকক সহায় সহযোগিতা আগবঢ়োৱা সকলো কোভিড যোদ্ধাক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো তেওঁলোকক অশেষ ধন্যবাদ আচলতে ধন্যবাদেৰে তেওঁলোকক
আমি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিব নোৱাৰো আচলতে আৰু এজন থাকি গৈছে তেওঁ মোৰ পেহাই হয় ৰিলেশ্যনৰ হল ওচৰত তেওঁ খুব সহায় কৰিলে কিবা তেওঁ হাজৰিকা উপাধি আছিলে কিন্তু তেওঁ আপোনাৰ কি কয় চিভিলতে কৰে চিভিলত তেওঁৰ নামটো পাহৰি গৈছো তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছো তেওঁ যিহেতু যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে আৰু এটা কথা মই সমাজলৈ এটা মেছেজ দিব বিচাৰো আচলতে চৰকাৰে কৈ আছে বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্টত আপোনালোকে শুনিছে টেলিফোনৰ আজিকালি ৰিংটন আজিকালি নেবাজে আজিকালি সেই মেছেজটোৱে মানুহলৈ দিয়ে যে আমি ৰোগীৰ সৈতে হীনভাৱ কৰিব নালাগে আচলতে ৰোগৰ সৈতেহে আমি কৰিব লাগে কিন্তু আমি দেখিছো ৰোগীকো কৰে মই কৈছো ন তুমিও এই সমস্যাৰ সন্মুখীন হৈছা আৰু তোমাৰ লগতে বহু মানুহ সন্মুখীন হৈছে ফোন কৰি সুধে ছাৰ বাহিৰলৈ ওলাব নোৱাৰা হৈছে বুলি কয় আমাক গতিকে মই এইকাৰণে আজি এই ভিডিঅ'টো কৰিম মই সমাজৰ সকলো স্তৰৰ মানুহক কম যে COVID-19ত আক্ৰান্ত হোৱাৰ পিছত প্ৰাঞ্জল আক্ৰান্ত হৈছিল আজি 28 দিন হ'ল মই তাৰ তেওঁৰ সৈতে এনেকেই বহি আছো সন্মুখাসন্মুখীকে আৰু আজি গত 3 মাহ দিন মই COVID-19 এই ভয়াৱহ সংক্ৰমণৰ সময়ত ভোগামুখত মই সকলো মানুহক ওচৰৰ পৰা চাই চুই মই চিকিৎসা সেৱা আগবঢ়াই আহিছো আৰু এটা কথা আপোনালোকৰ মাজলৈ মই আপোনালোকক জনাব বিচাৰো যে COVID-19ত আক্ৰান্ত হোৱাৰ পিছত যিবিলাক মানুহে ৰিকভাৰী কৰে তেওঁলোকৰ পৰা যিটো আমি প্লাজমা থেৰাপি বুলি কওঁ তেওঁলোকৰ গাৰ পৰা প্লাজমা লৈ তেজৰ পৰা প্লাজমা আমি লৈ বেলেগ যিবিলাক মানুহ আক্ৰান্ত হৈ থাকে যিবিলাক অৱস্থা অতি সংকটজনক অৱস্থাত থাকে এই মানুহবিলাকক কিন্তু প্লাজমা দানৰ জৰিয়তে সেই মানুহবিলাকক পুনৰ জীৱন দিব পৰা হয় গতিকে এই মানুহখিনি আমাৰ কাৰণে বৰদান আচলতে ভগৱানৰ আশীৰ্বাদ বুলি আমি ধৰিব লাগে আৰু এটা কথা COVID-19ত আক্ৰান্ত হৈ অহাৰ পিছত সেই মানুহৰ গাৰ পৰা বেলেগ মানুহৰ গালৈ COVID-19 ৰোগ আচলতে সংক্ৰমণ হ'ব নোৱাৰে মই আগৰ এটা ভিডিঅ'ত কৈছিলো যে চীনত যেতিয়া COVID-19 আক্ৰান্ত হয় যেতিয়া ভাল হোৱা মানুহৰ আকৌ পুনৰবাৰ টেষ্ট কৰাইছিলে পুনৰবাৰ তেওঁলোকৰ গাত COVID-19ৰ যি কৰোনা ভাইৰাছ নবেল কৰোনা ভাইৰাছ ধৰা পৰিছিল তাৰ পিছত সেই নবেল কৰোনা ভাইৰাছৰ ওপৰত গৱেষণা চলাই পোৱা গ'ল যে যিসকল মানুহ আক্ৰান্ত হৈছে হৈ সুস্থ হৈছে সেই মানুহৰ গাত আকৌ যদি কৰোনা ভাইৰাছ আকৌ সংক্ৰমণ ঘটিছে তাৰ পৰা কিন্তু বেলেগ মানুহৰ গালৈ সেই ভাইৰাছটো সংক্ৰমণ ঘটাৰ কোনো ধৰণৰ তেনেকুৱা তথ্য পোৱা নাই আৰু সংক্ৰমণ ঘটিলেও সেই ভাইৰাছটোৱে এই মানুহজনক সহায়হে কৰিব ইয়াক কিন্তু অসুবিধাত পেলাব নোৱাৰে গতিকে আপোনালোকে যাতে এই ৰোগীসকলৰ লগত হীনভাৱ বা অস্পৃশ্য জ্ঞান নকৰে তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাম আৰু এটা কথা আমাৰ অঞ্চলটো ধৰক 1000 মানুহ আমাৰ গাঁওখনত বাস কৰো তাৰে 500 মানুহ COVID-19 ৰোগত আক্ৰান্ত হ'ল এই COVID-19 ৰোগত আক্ৰান্ত হৈ 500ই কিন্তু ৰিভাইভ কৰি ল'লে 500 মানুহৰ এই COVID-19 ৰোগৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ সক্ষম হ'ল তেওঁলোকে কিন্তু হাৰ্ড ইমিউনিটি কথা মই আগতে এটা ভিডিঅ'ত কৈছিলো হাৰ্ড ইমিউনিটি কথা তেওঁলোকে হাৰ্ড ইমিউনিটি গঢ়িবৰ কাৰণে সক্ষম হ'ব সেই মানুহখিনিয়ে কিন্তু COVID-19 সংক্ৰমণ ৰোধ কৰি দিব সেই অঞ্চলটোত সেই মানুহখিনিৰ কাৰণে COVID-19ৰ যি নবেল কৰোনা ভাইৰাছ এই কৰোনা ভাইৰাছটো কিন্তু মিনিংলেছ হৈ যাব কৰোনা ভাইৰাছটোৱে সংক্ৰমণ ঘটাব নোৱাৰিব গতিকে হাৰ্ড ইমিউনিটি জাপানে কৰিছিল লাষ্টত ইউৰোপৰ কেইবাখনো দেশত হাৰ্ড ইমিউনিটি কৰা হৈছে মানুহক কমিউনিটি বেছ সংক্ৰমণ যাবলৈ দিয়া হৈছে যিখিনি মানুহ আক্ৰান্ত হৈ সুস্থ হ'ব সেই মানুহখিনি হাৰ্ড ইমিউনিটিৰ কাৰণে কাম কৰিব গতিকে আমাৰ এই সুস্থ হৈ উঠা মানুহখিনিয়ে কিন্তু এই কৰোনা ভাইৰাছক প্ৰতিৰোধ কৰাতহে সহায় কৰিব তেওঁলোকে কিন্তু কয় নবেল কৰোনা ভাইৰাছ সমাজৰ মাজলৈ মানুহৰ মাজলৈ বিয়পাই নিদিয়ে সেই কথাটো আপোনালোকে স্পষ্ট হৈ থাকক আৰু এই ৰোগীসকলৰ লগত হীনভাৱ নকৰিব আৰু এতিয়া অত্যন্ত দুখ লগা কথা হ'ল তেওঁলোকৰ ঘৰত শিশু আছে সৰু শিশু আছে দেৱ শিশু আছে এই শিশুকেইটাক নিউট্ৰিচনৰ প্ৰয়োজন ভাল সুষম আহাৰৰ প্ৰয়োজন কিন্তু এই সুষম আহাৰৰ পৰা ওচৰৰ মানুহে তেওঁলোকৰ গোৱাল যি গাখীৰ দিবলৈ আহে তেওঁলোকৰ ঘৰৰ পৰা মানে ঘৰত গাখীৰ নিদিবৰ কাৰণে তেওঁলোকক বাধ্য কৰাইছে যাক সহায় কৰাটো অতি প্ৰয়োজন আছিল গতিকে মানৱীয়তা দিশৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে অকল মই আগতে কৈছো যে যুদ্ধ ক্ষেত্ৰত অকল বন্ধুক বাৰুদ লৈ সীমাত থিয় হৈ থাকি পাকিস্তানৰ লগত যুদ্ধ কৰা চাইনাৰ লগত যুদ্ধ কৰা সৈনিকসকলে যোদ্ধা নহয় আমি প্ৰতিজনে একোজন যোদ্ধা আমি প্ৰতিজনে দেশৰ সুনাগৰিক দেশক উচ্চ শিখৰত লৈ যোৱা এই দেশৰ নাগৰিকসকলৰ যি ভালে ৰখা কুশলে ৰখাৰ দায়িত্ব আমাৰো আছে গতিকে আমি সকলোৱে এই যি COVID-19 ৰোগী আছে এই ৰোগীসকলৰ মানসিক শক্তি আমি যোগান ধৰি তেওঁলোকক এই ৰোগৰ পৰা আমি সুস্থ কৰি তুলিব পৰাটো আমাৰ এখন বেলেগ যুদ্ধ কিন্তু এই যুদ্ধাই আচল যোদ্ধা গতিকে এই যোদ্ধা হওঁ আহক আমি সকলোৱে ইয়াত আমি কাকো হীনভাৱ নকৰি সকলোকে মৰম চেনেহেৰে আমি সকলোৰে লগত হয় ৰোগৰ লগত আমাৰ কোনো ধৰণৰ মিত্ৰতা নাই ৰোগ আমাৰ সদায় শত্ৰু কিন্তু ৰোগীজনটো শত্ৰু নহয় ৰোগীজন অস্পৃশ্য কেতিয়াও হ'ব নোৱাৰে ৰোগহে অস্পৃশ্য সেই ৰোগৰ পৰা বাচিবলৈ আপোনালোকে মাস্ক ব্যৱহাৰ কৰক ফেচ শিল্ড ব্যৱহাৰ কৰক চেনিটাইজাৰ ব্যৱহাৰ কৰক আপোনালোকে বাহিৰৰ পৰা আহি হাত ভৰি ধুওক কাপোৰ কানি খুলক বাহিৰতে থওক
যিবিলাক কাম আমি কৰিব লাগে সেই কামবিলাক কৰিব লাগে, কৰি আমি আগবাঢ়ি যাব লাগে। তাকে মই সকলোকে অনুৰোধ কৰিম। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিছো। আপোনালোকক স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন কৰি সুস্বাস্থ্য অধিকাৰী কৰাটো আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। গতিকে আমাৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাত নিশ্চিতভাৱে আপোনালোকে সহায়ৰ হাত আগবঢ়াব। আজিলৈ আহো, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। জয় অসম, জয় ভাৰত, ধন্যবাদ।